নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি এই ভিডিঅ'টোৰ জৰিয়তে চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 3 থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নামৰ পাঠটো আলোচনা কৰাৰ লগতে ইয়াৰ প্ৰশ্নোত্তৰবোৰ দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ অতি সোনকালে পাই থাকা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠটোৰ আৰম্ভণিতে এটা ধুনীয়া গীত তুলি দিছে। তোমালোকে ক'ব পাৰিবা নাই গীতটিৰ ৰচক কোন? এই গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে লিখা গীত। গীতটি বৰ ধুনীয়াকৈ গাব পাৰি। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলাই চুমিছে, হানিছে ৰেণুৰ বোল। আচোন অলপ গুণগুণাই দিওঁ। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলাই চুমিছে, হানিছে ৰেণুৰ বোল। আশা কৰিছোঁ তোমালোকে মোতকৈ ভালকৈ গাব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে পাঠ পঢ়ি লওঁ। তোমালোকে তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিত এই গীতটি পঢ়িবলৈ পাইছা। ইতিমধ্যে সকলোৱে চাগৈ গীতটি গাবলৈও শিকিছা। এই গীতটিৰ ৰচকজনৰ নাম তোমালোকৰ মনত আছেনে? তেখেত হ'ল সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল, প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেতে একেধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। ক'ব গ'লে কলা সংস্কৃতিৰ সকলো কলাই তেওঁলোকৰ অন্তৰত লুকাই আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলিও জনা যায়। সেইকাৰণে সকলো কলাৰ গুৰু বুলি তেখেতক জনা যায়। এই পাঠটিৰ জৰিয়তে তোমালোকে তেখেতৰ সাংস্কৃতিক জীৱনৰ বিষয়ে কিছু কথা জানিব পাৰিবা। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। সেই সময়ৰ বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মতি মিয়া, কালাজাত আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল আৰু নৃত্যকলাৰ প্ৰতি আকৃষ্ট হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকে নামবিলাক মনত ৰাখিবা। এইখিনিৰ পৰাই তোমালোকৰ প্ৰশ্নোত্তৰবোৰ লিখিব লাগিব। বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰ আছিল। তেখেতে বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 7খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। এই ছবি দুটা মনত ৰাখিবা। 1940 চনৰ কথা। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য, কালীয় দমন নৃত্য পৰিৱেশন কৰে। তেখেতৰ নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন মুগ্ধ হৈছিল। সেই সাংস্কৃতিক অনুষ্ঠানৰ সংগঠক প্ৰেমচান্দেও বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। এই নামটো মনত ৰাখিবা। তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰি নাটকত অভিনয় কৰিছিল। তেখেতে কেইবাটাও ভাষাত দক্ষতা অৰ্জন কৰিছিল। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী ভাষাৰ বাহিৰে ৰাভা বড়োকে ধৰি কেইবাটাও জনজাতীয় ভাষা জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন বাদ্যশিল্পীও আছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল।
অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদি বিষয়ে তেখেতে বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল। অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে। অসমবাসীয়ে তেখেতৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। এই পাৰ্টিত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ কথাবোৰ তেনেকৈ চমুকৈ আলোচনা কৰা হৈছে। ভৱিষ্যতে তোমালোকে তেখেতৰ বিষয়ে আৰু বহু কথা জানিব পাৰিবা। ইয়াতে চমুকৈ দিছে কাৰণ তেখেত ইমান গুণৰ অধিকাৰী, সেইবাবে তেখেতৰ কাৰণে বহুত কথা জানিবলৈ তোমালোকৰ বাকী আছে, যিবোৰ পৰৱৰ্তী শ্ৰেণীবোৰত পঢ়ি শিকিব পাৰিবা। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানো আহা। জন্ম 1909 চনৰ 31 জানুৱাৰী। পিতৃ গোপাল ৰাভা, মাতৃ গেঠি ৰাভা। জন্মস্থান ঢাকা, বৰ্তমান বাংলাদেশত আছে এই ঠাইখিনি। প্ৰাথমিক শিক্ষা ঢাকা, বৰ্তমান বাংলাদেশ। হাইস্কুলীয়া শিক্ষা তেজপুৰ। হাইস্কুলীয়া শিক্ষা তেখেতে তেজপুৰৰ পৰা পাইছিল অসমত। কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতা, বৰ্তমানৰ কলকাতা। ৰচনাৰাজি বিষ্ণুপ্ৰসাদ ৰাভাই বহু ধৰণৰ বিষয় লৈ লিখা মেলা কৰিছিল আৰু তাৰে ভিতৰত অজস্ৰ গীত, মাত, নাটক, নৃত্যনাটিকা, কল্প, প্ৰবন্ধ, জীৱনী আৰু উপন্যাসো আছে। ৰাভা ৰচনাৱলী প্ৰকাশন সংঘই সেইবোৰ থোপাই দুটা বৃহৎ খণ্ডত বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ প্ৰকাশ কৰি উলিয়াইছে। পাঠভিত্তিক ক্ৰিয়াকলাপলৈ আহক। পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়া আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়িবলৈ চেষ্টা কৰিবা আৰু তলৰ প্ৰশ্ন উত্তৰবোৰ দিবলৈ চেষ্টা কৰা। বিলতে হালিছে ধুনীয়া পদুমী কীৰ্তি কোনে ৰচনা কৰিছিল? উত্তৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল? উত্তৰ সংগীতৰ শিক্ষাও লৈছিল। গ নম্বৰ, বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশিনীৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল? উত্তৰ আনা পাভলোভাৰ নৃত্য দেখি। কি বাদ্যযন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল? ঢোল, খোল, পেঁপা, টকা, তাল, কালি, টোকাৰী আদিৰ বিষয়ে। বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবিকেইখন কি? শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ, হাতখলপীয়া সিংহাসনৰ ছবি আদি। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? বিষ্ণু ৰাভা দিৱস। তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম বাণ থিয়েটাৰ। এতিয়া তোমালোকে তলৰ ক্ৰিয়াকলাপখিনি লিখিবলৈ চেষ্টা কৰিবা। ইয়াতে শব্দাৰ্থ লিখিবলৈ দিছে। শব্দাৰ্থখিনি তোমালোকে একেবাৰে পিছফালে থকা শব্দ সম্ভাৰ তাৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ চেষ্টা কৰিবা। সংস্কৃতি শব্দটোৰ অৰ্থ অকণমান ডাঙৰ, যদিও ইয়াতে সৰু ঠাইত লিখিব পৰাকৈ লিখি দিয়া হৈছে। সংস্কৃতি ৰীতি নীতি, উৎসৱ, অনুষ্ঠান আদি। ইয়াতে যদি আমি অকণমান বেছিকৈ জানিবলৈ চেষ্টা কৰোঁ তেনেহ'লে পিছত থকা 138 পৃষ্ঠাত চাবা। বিশেষ জনগোষ্ঠীৰ বিশ্বাস, ৰীতি নীতি, উৎসৱ, অনুষ্ঠান, শিল্পকলা আদিৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ সামগ্ৰিক ৰূপেই সংস্কৃতি। এইখিনি প্ৰতিভা সম্পন্ন মানে প্ৰখৰ বুদ্ধি সম্পন্ন, অনুপ্ৰাণিত মানে উৎসাহিত, সুনিপুণ অতি পটু, সুদক্ষ মানে সুনিপুণ, ৰচক ৰচনা কৰতা। সুনিপুণ আৰু সুদক্ষ একেই শব্দ দুটা অৰ্থ। ৰচক ৰচনা কৰতা, তীক্ষ্ণ চোকা, ভূয়সী মানে বহুল। এইবাৰ লিখিব দিছে কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা তিনিটা নৃত্যৰ নাম। শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য আৰু কলীয়া কালীয় দমন নৃত্য। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম কি? উত্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম কি? উস্তাদ মতিমিয়া কালাচাঁদ আৰু গৱৰ্জন বিবি। যুক্তাক্ষৰবোৰ ভাঙিবা আৰু এইদৰে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা। মূৰ্ধন্য ষ যোগ
মূৰ্ধন্য ন কি হয় ছয় নৈষ্ণ ইয়াৰ দ্বাৰা কি শব্দ গঠন কৰিব পাৰি বিষ্ণু বৈষ্ণৱ সহিষ্ণু এইদৰে তোমালোকে বাকীবোৰক পঢ়িবা লগতে লিখিবলৈ চেষ্টা কৰিবা এতিয়া পঢ়ক আহা কৃষ্ণ উষ্ণ উষ্ণতা পাণ্ডু পাণ্ডৱ পণ্ডিত কল্পনা সংকল্প কল্পতৰু নমস্কাৰ পুৰস্কাৰ বিশ্ব ঈশ্বৰ মহেশ্বৰ ঝান্সীৰ ৰাণী অশ্ব চালনত পাকৈত আছিল বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ পূজাৰী আছিল আনন্দৰাম বৰুৱা এজন তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তি আছিল শিল্পীক সকলোৱে সন্মান কৰে তাৰপিছত শব্দ গঠন কৰা আহা হু বাওঁফালে হুটো লগাই দিবা যিবোৰ শব্দ আছে যেনেকৈ এটা কৰি দিছে নিপুণৰ আগত হু ব্যৱহাৰ কৰি একেলগে যুক্ত কৰি কি কৰিছে সুনিপুণ লিখিছে এইদৰে তোমালোকে বাকি কিটা লিখিবা সুচৰিত্ৰ সুদিন সুনাম সুদক্ষ সুগায়ক পাঠৰ পৰা বিচাৰি উলিয়াই লিখা মানুহৰ নাম যেনে পাঠত আছে বিষ্ণুপ্ৰসাদ ৰাভা এইদৰে আৰু নাম পাবা কালাচাঁদ আনা পাভলোভা খ নম্বৰ ঠাইৰ নাম দিছে বংগ ঢাকা ৰাছিয়া অনুষ্ঠানৰ নাম বান থিয়েটাৰ কাশী হিন্দু বিশ্ববিদ্যালয় ভাষাৰ নাম যেনে অসমীয়া বাংলা হিন্দী ইংৰাজী বাদ্যযন্ত্ৰৰ নাম ঢোল খোল তাল কৰ্ম বা বৃত্তিৰ নাম যেনে গীতিকাৰ উপাচাৰ্য নাট্যকাৰ গল্পকাৰ এইদৰে লিখি দিব পাৰা এনে ধৰণৰ মানুহ ঠাই অনুষ্ঠান ভাষা গুণ বৃত্তি দিন বাৰ মাহ জীৱ জন্তু উদ্ভিদ বয় বস্তু আদি নাম বুজোৱা পদবোৰক বিশেষ্য পদ বুলি কোৱা হয় অৰ্থাৎ নাম বুজোৱা শব্দ বা পদবোৰেই হৈছে বিশেষ্য পদ এতিয়া তলৰ বাক্যবোৰত থকা বিশেষ্য পদৰ তলত আস্থানি দেখুওৱা মুকুট ডিব্ৰুগড়লৈ যাব ইয়াতে মুকুটো বিশেষ্য পদ ডিব্ৰুগড় এই শব্দটো বিশেষ্য পদ ইয়াতে দুটাকে আস্থানিছে সৰলতাৰ বাবে গৌতম সকলোৰে প্ৰিয় পাত্ৰ এটা গৌতম বিশেষ্য পদ ৰমেন বৰচঞ্চল ইয়াতে ৰমেন বিশেষ্য পদ গাই গৰুৱে গাখীৰ দিয়ে শৰৎকালত শেৱালি ফুলে ইয়াতে বিশেষ্য পদত আস্থানি দি আছে এতিয়া তোমালোকে এইখিনি গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ বিষয়ে থুলমূলকৈ দি আছে এইখিনি পঢ়িবলৈ চেষ্টা কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি কথা মনত ৰাখিবা তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনি আছিল আজিৰ কাৰণে এৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ জয় অসম